ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ হ'ব ৫ কোটি টকীয়া প্ৰকল্প। দৰং জিলাৰ সাহিত্য সভাৰ এই প্ৰস্তাৱিত প্ৰকল্প ভৱনৰ ভূমি পূজনৰ লগতেই শুভ আৰম্ভণি অনুষ্ঠানৰ বাবে সম্পূৰ্ণ সাজু হৈছে নিৰ্মাণ সমিতি। অহাকালিলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত জিলাখনৰ গৌৰৱৰ স্থল দৰং জিলা সাহিত্য সভাৰ বহু প্ৰত্যাশিত ভৱন নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকিব বিধায়ক বসন্ত দাসৰ লগতে বহুতো গণ্যমান্য ব্যক্তি। মঙলদৈৰ পৰা মিৰ্জাইল ইফৰানৰ ৰিপৰ্ট, AN লাইভ। নমস্কাৰ। দৰং জিলা সাহিত্য সভাৰ প্ৰস্তাৱিত প্ৰকল্প ভৱনটি কাইলৈ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। আচলতে দৰং জিলা সাহিত্য সভাৰ যি আমাৰ প্ৰকল্প ভৱন আছিল, এই প্ৰকল্প ভৱনটিৰ একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছিলগৈ। আমি যথেষ্টখিনি আবেদন নিবেদন কৰিছোঁ চৰকাৰক যে আজি কেইবাবছৰ ধৰি, কিন্তু চৰকাৰৰ পৰা এতিয়ালৈকে আমি সঁহাৰি পোৱা নাই। অৱশ্যে আমি চৰকাৰলৈ পুনৰবাৰ নিবেদন জনাইছোঁ যে আমাক অতি শীঘ্ৰে দৰং জিলাৰ সাহিত্য সংস্কৃতিৰ বৌদ্ধিক ক্ষেত্ৰখনৰ চৰ্চাৰ যি প্ৰাণকেন্দ্ৰ দৰং জিলা সাহিত্য বা প্ৰকল্পটিলৈ চৰকাৰে আৰ্থিক অনুদান আগবঢ়াব বুলি আমাৰ বিশ্বাস। আৰু সদ্যহতে আমি এই জৰাজীৰ্ণ ভৱনটি আমি ৰাইজৰ দান বৰঙণিৰেই আমি শুভাৰম্ভ কাৰ্যটি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। আমাৰ যিসকল প্ৰাক্তন পদাধিকাৰ আছে দৰং জিলা সাহিত্য সভাৰ, অসম সাহিত্য সভাৰ বিষয়ববীয়া সন্মানীয় উপসভাপতি পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱ, আমাৰ শ্ৰদ্ধাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱৰ পৰামৰ্শমতে দৰং জিলা সাহিত্য সভাত এটি আটকধুনীয়া প্ৰকল্প গৃহ নিৰ্মাণৰ আমি পৰিকল্পনা কৰিছোঁ। আৰু আমাৰ যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসকলৰো স্বত্বাধিকাৰসকলে আমাক যথেষ্টখিনি সহায় আগবঢ়াইছে, আৰ্থিক অনুদান তেওঁলোকেও আগবঢ়াইছে। দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত আমাৰ শাখা সাহিত্য সভাসমূহ সকলোৱে লগত জড়িত থকা সকলো ব্যক্তি আমাক আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। আমি দৰং জিলাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা সন্মানীয় সাহিত্যসেৱী ৰাইজক আমি কাতৰ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে আৰ্থিক বৰঙণিৰে আমাৰ এই প্ৰকল্প গৃহটিলৈ সামান্যতম অনুদান আগবঢ়ায় আমি দৰং জিলাখনত এটা জাকত জিলিকা আটকধুনীয়া এটা প্ৰকল্প ভৱন নিৰ্মাণ কৰিবলৈ আমি সমৰ্থ হওঁ। এই শুভ কামটিৰ দায়িত্ব লৈছে মঙলদৈ সমষ্টিৰ সন্মানীয় বিধায়ক বসন্ত দাস দেৱে, তেখেতৰ সভাপতিত্বত, আৰু মঙলদৈৰ অন্যতম উদ্যোগপতি এগৰাকী সমাজসেৱী ৰাজীৱ কুমাৰ ডেকা, আমি মিণ্টু দা বুলি কওঁ, মিণ্টু দাৰ মুখ্য সম্পাদক হিচাপে লৈ আমি এই গৃহ নিৰ্মাণৰ পৰিকল্পনা আগবাঢ়িছোঁ। আমাৰ এই গৃহ নিৰ্মাণৰ মুখ্য পৃষ্ঠপোষকতা কৰিছে দৰং ওদালগুৰি সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া মহোদয়ে। কাৰ্যকৰী সভাপতি হিচাপে আছে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ, দৰং জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অক্ষয় কুমাৰ নাথ মহাশয়, এই দুয়োগৰাকী কাৰ্যকৰী সভাপতি হিচাপে লৈ, আৰু আমি নিজে সম্পাদক হিচাপে আৰু বৰ্তমান জিলা প্ৰতিনিধি মুকুট চন্দ্ৰ হাজৰিকা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি এখন বলিষ্ঠ সমিতি আমি গঠন কৰিছোঁ, প্ৰায় 100জনীয়া সমিতি। এই সমিতিখনত দৰং জিলাৰ সৰ্বস্তৰৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলক আমি অন্তৰ্ভুক্ত কৰিছোঁ। আমি ভাবিছোঁ এই কামত আমি সাফল্য লাভ কৰিম আৰু শ্ৰদ্ধাৰ ৰাইজক আমি অহা কাইলৈ যি 10 বজাত হ'বলগীয়া শুভাৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠানত সাদৰ নিমন্ত্ৰণ জনালোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।